নমস্কাৰ বন্ধু বান্ধৱীসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেন্সৰ কাৰণে এপ্লিকেশ্যন আহিছে। আপোনালোকে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এক্সাম হ'ব আপোনাৰ 14 জুলাইত। ঠিক আছে, এই 14 জুলাইত আজি হৈছে আপোনাৰ 4 তাৰিখ, 14 তাৰিখে আপোনাৰ এক্সাম হ'ব। আপোনালোকে আবেদন কৰিব পাৰে। ইয়াতে কিমান পাৰ্চেণ্টেজ লাগিব, কি লাগিব, গোটেইখিনি বস্তু মই এইটো ভিডিঅ'ত আপোনালোকক জনাম। ইয়াতে এণ্ট্ৰেন্সত আপোনালোকে কি মানে প্ৰিফাৰ কৰিব লাগিব সেইখিনি আপুনি চাই ল'ব। ইয়াতে আপোনাক দেখুৱাৰ দৰে চাওক, ইয়াতে গোটেই ডেট মেনশ্যন কৰা আছে, কেতিয়ালৈকে এক্সাম হ'ব, কি হ'ব চাই ল'ব আপোনালোকে। আৰু ইয়াতে কি আপোনালোকৰ কি লাগিব, কোৰ্চ থাকিব, ইয়াতে গোটেইখিনি ইয়াতে মই দেখি দিছোঁ। অলপ জুম কৰি আপোনালোকে চাই ল'ব। মই নতুনকৈ আৰু ক'ব নাযাওঁ, মানে ক'ব গ'লে আৰু সেইটো বহুত ডাঙৰ হৈ যাব। এইখিনি হ'ব আৰু কথাখিনি এইখিনি আপোনালোকে চাই ল'ব বস্তুখিনি ভালদৰে। BEdৰ এণ্ট্ৰেন্সৰ কাৰণে এক্সামিনেশ্যন ফিজ লাগিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 2000 টকা। 2000 টকা ফিজ দি কেনে আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া মই ভিডিঅ'ত আপোনালোকক মই দেখুৱাই দিছোঁ এক্সামিনেশ্যন চেণ্টাৰ ক'ত আছে। ইয়াতে এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে চাই ল'ব। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ইয়াতে এক্সামিনেশ্যন চেণ্টাৰ আছেনে আপোনালোকে চাই ল'ব। ভিডিঅ'টো অলপ জুম কৰি কেনে চাই ল'ব আপোনালোকে। এক্সামিনেশ্যন চেণ্টাৰবোৰ ইয়াতে মই দি দিছোঁ। ইয়াতে ইয়াৰ পিছত মই আপোনালোকক আলোচনা কৰিম, মানে পাৰ্চেণ্টেজ কিমান লাগিব। এতিয়া পাৰ্চেণ্টেজ বুলি ক'ব গ'লে আপোনাৰ পাৰ্চেণ্টেজ লাগিব BEdৰ যিখিনি আপুনি গ্ৰেজুৱেট কৰা হ'ব লাগিব, আচলতে BA বা BSc বা BCom কৰা হ'ব লাগিব। হোৱাৰ পিছত আপোনাৰ পাৰ্চেণ্টেজ লাগিব। BA BSc আৰু BCom কৰা অলপ 50% লাগিব জেনেৰেল কাষ্টৰ কাৰণে। আৰু আপোনালোকৰ যোনটো কাষ্টৰ আছে, SC হওক, OBC হওক, ST হওক, ফিজিকেলি হেণ্ডিকেপ হওক, সেইখিনিৰ কাৰণে 45% লাগিব। আপোনালোকৰ যদি 50% যদি আছে আপোনালোকৰ BA বা BSc, তেনেহ'লে আপোনালোকে আবেদন কৰিব। ইয়াতে এক্সাম হ'ব। এক্সাম হোৱাৰ পাছত, এণ্ট্ৰেন্স হোৱাৰ পাছত আপোনালোকৰ ইয়াতে কাউন্সিলিং হ'ব। আপোনালোকে ক'ত মানে পায় আৰু সেইটো আৰু কাউন্সিলিং হৈ যাব। এইখিনি আপোনালোকক জনাব লগা আছিল। BEdৰ কৃষ্ণকান্ত সন্দিকৈত আচলতে এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই। আপডেট থাকিলে আপোনালোকক মই জনাম। কিন্তু যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো মানে BEdৰ কাৰণে আবেদন প্ৰক্ৰিয়া আছে, সেইটো আপোনাৰ চলি আছে বৰ্তমান। সোনকালে আপোনালোকে আবেদন কৰি লওক। ইয়াতে আপোনাৰ ডেটখিনি মেনশ্যন কৰি দি দিছে আপোনালোকৰ। আপোনাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ BEdৰ কাৰণে 7 তাৰিখ। 7 তাৰিখে মানে আজি হ'বলৈ 4 তাৰিখ, 7 তাৰিখে লাষ্ট ডেট আপুনি তাৰ আগতে আপোনালোকে কৰি ল'ব। লাষ্ট ডেট দিনাখন হয়তো চাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। আৰু আপোনাৰ গমে পাইছে কেই তাৰিখে আপোনাক কৈ দিছোঁ এক্সামটো হ'ব। কথাখিনি এইখিনিয়ে জনাব লগা আছিল। আপোনালোকৰ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে বনাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনিয়ে ইমান মৰম দিছে, আগলৈকে মৰমবোৰ দি থাকিব। এইখিনিয়ে ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে, সদায় এনেদৰে মৰম দি থাকিব।